পুনৰবাৰ স্বাগতম জনাইছো আৰু লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিটো শেহতীয়া খবৰ আপোনালোকক আমি পুৱাৰে পৰা জনাই গৈছো আৰু ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ শেহতীয়া আপডেট সন্দৰ্ভত কিছু তথ্য আপোনালোকৰ ওচৰত এই মুহূৰ্তত জনাই ল'ব বিচাৰিছো। প্ৰথমে গ্ৰাফিক্স আকাৰে কেইটামান তথ্য আপোনালোকক জনাব বিচাৰিছো। কোকৰাঝাৰত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে অগ্ৰগতি বৰ্তমান মুহূৰ্তত লাভ কৰিছে। 12,502টা ভোটত জয়ন্ত বসুমতাৰীয়ে অগ্ৰগতি লাভ কৰিছে। বিপিএফৰ খাম্পা বৰগোহাঞিয়ে লাভ কৰিছে 86,230টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে লাভ কৰিছে 33,447টা ভোট আৰু সামগ্ৰিকভাৱে 34,372টা ভোটত সামগ্ৰিক অগ্ৰগতি লাভ কৰিছে ইউপিপিএলৰ জয়ন্ত বসুমতাৰীয়ে। ঠিক সেইদৰে আমি ডিব্ৰুগড়ৰ কথা এই মুহূৰ্তত জনাব বিচাৰিছো। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱালে 1,60,799টা ভোট লাভ কৰিছে। এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে 1,11,085টা ভোট আৰু আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে লাভ কৰিছে 33,155টা ভোট। আৰু আমি এই মুহূৰ্তত বৰাক ভেলীৰ কৰিমগঞ্জ সমষ্টিৰ কথা ক'ব বিচাৰিছো। কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ 8,994টা ভোটত অগ্ৰগতি লাভ কৰিছে হাফিজ ৰছিদ আহমেদে আৰু কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদে লাভ কৰিছে 13,908টা ভোট। বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই লাভ কৰিছে 4,909টা ভোট। ঠিক সেইদৰে নগাঁৱৰ কথা ক'ব বিচাৰিছো। নগাঁৱত পুনৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে 10,632টা ভোটত। প্ৰদ্যুৎ বৰদলৈ লাভ কৰা ভোটৰ সংখ্যা 54,241টা আৰু বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে 43,609টা ভোট। AIUDFৰ আমিনুল ইছলামে লাভ কৰিছে 6,609টা ভোট। ঠিক সেইদৰে লখিমপুৰত 20,593টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱাই। বৰপেটাত 16,937টা ভোটত অগ্ৰগতি লাভ কৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। দৰং ওদালগুৰিত 4,911টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে। ধুবুৰীত 30,127টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ডিফুত 838টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছু। যোৰহাটত 12,980টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ। গুৱাহাটীত 11,924টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। কাজিৰঙাত 22,080টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। আৰু এয়া হৈছে সামগ্ৰিক অগ্ৰগতি বৰ্তমান মুহূৰ্তলৈ যি তথ্য আহি পৰিছে অসমৰ 14টা লোকসভা সমষ্টিৰ শেহতীয়া যি আপডেটছ এই মুহূৰ্তত জনাইছো। আৰু এই মুহূৰ্তত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে। প্ৰথমে আপোনালোকক মন্তব্যসমূহ শুনাই ল'ব বিচাৰিছো। এতিয়ালৈকে প্ৰায় 11:30 হৈ গ'ল। যিটো ফলাফল দেখিছোঁ খুব ভাল। মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। NDA আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠী তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন গৈ আছে আৰু অসমতো খুব ভাল। বৰ্তমানলৈকে 10টা আছে, হয়, গতিকে 12টাৰ কথাটো নপৰিব চাওক আৰু কেইবাটাও ৰাউণ্ড বাকী আছে। আমাৰ আশা আছে আমি 12লৈকে যাব পাৰিম। সৰ্বভাৰতীয় প্ৰেক্ষাপটতো অকণমান ইউপিৰ গোটেই ইউপিত খুব ভাল হ'ব। ইউপিত তেনেকুৱা হয়েই। আমাৰ বাকচবিলাক খুলিব লাগিব তাত আৰু দেখিব লাগিব ইউপিতটো যোৱা বছৰ যিমান আছে তাতকৈ বাঢ়ি যাব পাৰে। কিন্তু উত্থান হৈছে আগতকৈ আমি চাওক এইটো হেৰি চলি আছে। লাষ্ট ৰাউণ্ডতহে ক'ব পাৰিব উত্থান কাৰ হয় পতন কাৰ হয়। চাউথতো খুবেই ভাল। আমাৰ উৰিষ্যাত ভাল হৈছে। আমি যিটো দেখিছোঁ আমাৰ যি টাৰ্গেট আমি এই টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হ'ম। সন্মানৰ ভোটৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী আৰু মোদীজীৰ সপক্ষে ভোটদান কৰা পৰিলক্ষিত হৈছে। অসমৰ সবতকে চৰ্চিত যোৰহাট সমষ্টিটো যোৰহাটত এতিয়াও বাকী আছে কেইবাটাও সমষ্টি। মাজুলী আছে, মৰিয়নি আছে, মামৰাত হাওৰাত আমি দেখিছোঁ দুটা এটা ৰাউণ্ডত কিছু ভোটত পিছ পৰি আছিল, অলপ বেছি নহয়, কিন্তু আমি ভাবিছোঁ এইটো মিট আপ হৈ যাব। সন্ধিয়ালৈকে দাদা কেনেকুৱা পাৰ্টি অফিচত প্ৰস্তুতি? আমাৰ সাংঘাতিক ধৰণৰ প্ৰস্তুতি আছে। মই ইয়াত কিছু সময় আছোঁ, তাৰপিছতে পাৰ্টি কাৰ্যালয়ত যাম। ইতিমধ্যে তাত LED লগাই আমাৰ সাংবাদিক বন্ধুসকল আছে, আমাৰ কাৰ্যকৰ্তাসকল আছে। তাত বিজয় উৎসৱ বিভিন্ন ধৰণৰ আইটেম আছে তাত। এতিয়ালৈকে প্ৰায়
11:30 হৈ গ'ল যিটো ফলাফল দেখিছোঁ খুব ভাল মোদীজী আৰু এয়া আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কিছু মন্তব্য আমি আপোনালোকক শুনালোঁ আৰু ৰাজ্যিক সভাপতিগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে বিচাৰিছিল ফলাফল সেই ফলাফলেই আশা কৰিছে আৰু পৰৱৰ্তী সময়ত সেয়া পৰিস্ফুট হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে ভৱেশ কলিতাই আৰু এই মুহূৰ্তত মই পুনৰবাৰ জাহ্নৱৰ ওচৰলৈ যাব বিচাৰিছোঁ জাহ্নৱে কিছু আপডেটছ লৈ আহিছে লগত জাহ্নৱ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পুৱাৰে পৰা ট্ৰেণ্ড কিছু সলনি হৈছে প্ৰতি মুহূৰ্তত সলনি হৈছে আমি যদি চাবলৈ যাওঁ প্ৰতিটো ৰাউণ্ডত ট্ৰেণ্ড সলনি হোৱা পৰিলক্ষিত হৈছে আপোনাৰ ওচৰত শেহতীয়া তথ্য কি নিশ্চিতভাৱে মণ্ডললৈ আপুনি সঠিকে কৈছে ঠিক কৈছে কাৰণ কি প্ৰতিটো মুহূৰ্ততে পথ সলনি হৈছে আৰু উৎকণ্ঠা যিমানে পথ সলনি হৈছে সিমানে উৎকণ্ঠা বৃদ্ধি হৈছে শেহতীয়াকৈ আপুনি জনাইছে ৰাজ্যৰ সেই 14টা সমষ্টিৰ শেহতীয়া যি আপডেট আপুনি জনাইছে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত তুলনামূলকভাৱে আমি কিছু আপডেট আপোনালোকক জনাই দিছোঁ দৰ্শকসকলক য'ত ভাৰতীয় জনতা পাৰ্টীয়ে 238খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে একেদৰে কংগ্ৰেছে 92খন আসনত অগ্ৰগতি লাভ কৰি আছে সমাজবাদী পাৰ্টী 34খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু AITCয়ে 32খন আসনত অগ্ৰগতি লাভ কৰিছে লগতে DMK 21খন আসনত অগ্ৰগতি লাভ কৰিছে TDPয়ে 16খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে JDU 14খনকৈ আসনত SHUBTয়ে 10খনকৈ আসনত আৰু LGP RBয়ে 5খনকৈ CPIMয়ে 5খনতকৈ RJD 4খনকৈ আৰু YSRCPয়ে 3খন আসনত অগ্ৰগতি লাভ কৰি আছে গতিকে এয়া হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কিন্তু এটা কথা নিশ্চিত যে এতিয়াও যি উৎকণ্ঠা সেই উৎকণ্ঠা এতিয়া ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কি ৰাজ্যৰ প্ৰেক্ষাপটতে হওক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে হওক বিশেষকৈ এইবাৰৰ নিৰ্বাচনত এতিয়া এনেধৰণৰ এটা সমীকৰণ আহি পৰিছে যেন একক সংখ্যা গৰিষ্ঠতা গঠন কৰিবলৈ যেন কোনো এটা দল সমৰ্থ নহ'ব এনেকুৱা এক সমীকৰণ বৰ্তমান সময়ত আহি পাইছে কিন্তু সময় এতিয়াও আছে তৃতীয় চতুৰ্থ ৰাউণ্ডৰ অন্ত হয়তো পৰিছে কিন্তু বহু আৰু ৰাউণ্ড আছে কিন্তু এটা কথা এতিয়া এনে জল্পনা কল্পনা চলিছে বিশেষকৈ ৰাজনৈতিক মহলত এই জল্পনা কল্পনা এতিয়া তুংকত যে একক সংখ্যা গৰিষ্ঠতা কোনে পাব কোনে 275 মেজিক নাম্বাৰ যিটো 275 সেই 275 অতিক্ৰম কৰিবলৈ সক্ষম হ'ব এটা কথা নিশ্চিত কিন্তু ইয়াত এনেধৰণৰ এটা ট্ৰেণ্ড গঠন হৈছে বিশেষকৈ যদি অসমৰ আমি প্ৰেক্ষাপটত চাওঁ অসমৰ প্ৰেক্ষাপটত চালে বিশেষকৈ আমি ধুবুৰীৰ প্ৰেক্ষাপট ল'ব পাৰোঁ ধুবুৰীৰ প্ৰেক্ষাপটত কিছু সলনি হৈছে সমীকৰণ কিছু সলনি হোৱা দেখিবলৈ পোৱা গ'ল কিছু সময় পূৰ্বে যি আছিলে বাৰাণসীৰ আমি কথা ল'ব পাৰোঁ বাৰাণসীত কিছু সময় পূৰ্বে অজয় ৰায় যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিপৰীতে তাত অজয় ৰায় কিছু সময়ৰ পূৰ্বে অগ্ৰগতি লাভ কৰিছিলে কিন্তু বৰ্তমান আকৌ বাৰাণসীত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগবাঢ়ি আছে একেদৰে আমি যদি চাওঁ হেমা মালিনী আগবাঢ়ি আছে মথুৰা সমষ্টিৰ পৰা মাণ্ডিৰ পৰা কংগনা ৰাণাৱত আগবাঢ়ি আছে কিছু সময় পূৰ্বলৈ TMCৰ পশ্চিমবংগৰ কৃষ্ণনগৰৰ যিগৰাকী মহুৱা মৈত্ৰ আগবাঢ়ি আছিল কিন্তু শেহতীয়া আপডেট অনুসৰি তেখেতে পিছ পৰি আছে গতিকে এতিয়া বিবিধ জল্পনা কল্পনাৰ মাজতে এনেদৰে উত্থান পতন দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এটা কথা নিশ্চিত যে এতিয়াও স্পষ্ট হোৱা নাই স্পষ্ট হ'বলৈ বহু বাকী আছে কিন্তু এইখিনি সময়ৰ মাজতে এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও আহিছে ৰাজনৈতিক নেতাৰ ইতিমধ্যে আমি দেখুৱাই গৈছোঁ পৰ্যায়ক্ৰমে যে কোনে কোনে কি মন্তব্য দিছে যথেষ্ট দুয়ো দল বিৰোধী শিবিৰ হওক শাসকীয় পক্ষ তেওঁলোক অতিকৈ আত্মবিশ্বাসী বৰ্তমান ক্ষেত্ৰত আত্মবিশ্বাসী কিন্তু এই মুহূৰ্তত তামিলনাডুৰ যদি আমি প্ৰেক্ষাপট চাওঁ 39খন আসনত DMK 36খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে DMK আঞ্চলিক দল হিচাপেও তেওঁলোকৰ যথেষ্ট এক সুখ্যাতি আছে গতিকে দেখিবলৈ পোৱা গৈছে DMK যথেষ্ট তেওঁলোকে অগ্ৰগতি লাভ কৰিছে পশ্চিমবংগত 42খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে 10খনত অগ্ৰগতি লাভ কৰিছে 31খন আসনত তৃণমূল কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে অৰ্থাৎ পশ্চিমবংগ যে TMCৰ যি দুৰ্গ বুলি অভিহিত কৰা হয় TMCত বৰ্তমানলৈ কিন্তু দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টী তেনেধৰণৰ উত্থান দেখিবলৈ পোৱা নাই কিন্তু পুনৰবাৰ কৈছোঁ সময় এতিয়াও আছে বহুকেইটা ৰাউণ্ড আছে কেৱল অগ্ৰগতিহে আৰু অগ্ৰগতিৰ ওপৰত খতিয়ান দাঙি ধৰাটো যথেষ্ট কঠিন কিন্তু এটা কথা নিশ্চিত হয়তো যিমানে সময় গৈ থাকিব সকলো স্পষ্ট হ'ব আৰু লগে লগে জল্পনা কল্পনাৰ অন্ত পৰিব কিন্তু এই মুহূৰ্তত ক'বলৈ পাৰি এটা কথা নিশ্চিত হৈছে যে কেৱল অসমতেই নহয় ৰাষ্ট্ৰীয় ৰাজনীতিতে হওক বা প্ৰতিখন যদি আমি চাওঁ প্ৰতিটো সমষ্টিতে এতিয়া ৰোমাঞ্চকৰ হৈ পৰিছে এই ভোট যুদ্ধ আৰু হয়তো আগন্তুক সময়ত আমি স্পষ্ট কৰিব পাৰিম যে কাৰ দখললৈ যাব মসনদ কিন্তু সেই কথা এতিয়া হোৱা নাই এটা কথাই তাৰ মাজতে হৈছে যে বৰ্তমান ভোটদানৰ হাৰ যি ধৰণে হ্ৰাস পোৱা বুলি কৈছিলে কিন্তু এই যি সমীকৰণসমূহ ওলাইছে ইয়াত ভোটদানৰ হাৰ ক'ৰবাত যদি কমিছে আৰু সেই ক'ৰবাত হয়তো বৃদ্ধি হৈছে সেয়েহে হয়তো প্ৰথম ৰাউণ্ড বা দ্বিতীয় ৰাউণ্ড বা তৃতীয় ৰাউণ্ডত হয়তো এনেধৰণৰ উত্থান দেখিবলৈ পোৱা গৈছে বা ক'ৰবাৰ অধনমিত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু আৰু কিছু সময় তাৰপিছত হয়তো সকলো স্পষ্ট হ'ব মন্তললৈ
হয় নিশ্চিতভাৱে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও তথ্য ইতিমধ্যে দাঙি ধৰিলে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত বৰপেটাৰ যিগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী যিহেতু বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু আমাৰ হাতত ফণীভূষণ চৌধুৰীৰ কিছু মন্তব্য আহি পৰিছে এই মুহূৰ্তত ফণীভূষণ চৌধুৰীৰ মন্তব্য আগবঢ়াইছোঁ যিখিনি সোমালে এতিয়া ভোট গণনা আৰম্ভ হ'ব এতিয়া মই তাৰমানে আমি আছোঁ পূৰ্বৰ পৰাই আমি গম পাইছোঁ যে আজি আমি মিত্ৰজোঁটে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰেই আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ বতৰ ভাল আপোনাৰ ছাপোৰ্টাৰসকলে কাউণ্টিং চেণ্টাৰৰ বাহিৰে কিন্তু ইতিমধ্যে ভিৰ কৰা আৰম্ভ কৰিছে কি ক'ব তেওঁলোকৰ নিশ্চয় চবেই আশা কৰিছে যে বহুদিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম হওঁ সেইকাৰণে আচলতে প্ৰত্যেকেই আনন্দ উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে সাজু হৈ আছে আৰু তেওঁলোকে তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে আজি যদি জয়লাভ কৰে তেতিয়াহ'লে এটা অভিলেখ হ'ব আপোনাৰ অভিলেখ হ'ব বুলি মই নকওঁ কিন্তু বস্তুটো জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নে কি হ'ব এইটো বস্তুটো এইটো মই নকওঁ এইটো ৰাইজে ক'ব আপুনি মেথমেটিক্সৰ টিচাৰ আছিলে তাৰপিছত ৰাজনৈতিকবিদ আপোনাৰ অংক কি কয় অসমত কি হ'ব আৰু দেশব্যাপীত কি হ'ব নাই নাই চাওক অসমত আমি মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম আমি 2-এটা ছিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনেই আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে মই এই মুহূৰ্তত সেই কথাটোৱেই ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মিত্ৰজোঁটৰ ৰেজাল্টটো তেনেধৰণেই হ'ব মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হওঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম চেলিব্ৰেশ্যনৰ কথাটো আমি এতিয়ালৈকে চিন্তা কৰা নাই কিন্তু বিভিন্নজনে বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি আছে গতিকে এই মুহূৰ্তত তাৰমানে সেই কথাটো কোৱাটো উচিত নহ'ব কিন্তু ইয়াত তাৰমানে মই এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হৈ আছে দিনটোৰ পৰিকল্পনা কি ধৰণৰ আছে যেহেতু এই মাত্ৰ আপুনি ইয়াত আহি উপস্থিত হৈছে নাই মই এতিয়া ঘৰলৈ যাম ঘৰত গৈ মানে গা পা ধুই ওলাই আহিম তাৰপিছত মই এইটো বঙাইগাঁৱৰ কাউণ্টিং হললৈকে কাউণ্টিং হললৈকে আহিম তাৰপিছত অভয়পুৰীৰ পৰা পাঠশালাৰ পৰা নলবাৰীৰ পৰা বৰপেটা যিখিনি সোমালে এতিয়া ভোট গণনা আৰম্ভ হ'ব এতিয়া আৰু আমি ইতিমধ্যে মন্তব্য শুনালো আৰু গভীৰ আত্মবিশ্বাসী ৰূপত দেখা গৈছে অগপৰ প্ৰাৰ্থীগৰাকী যিহেতু বৃহৎ ব্যৱধানত বৰ্তমান মুহূৰ্তত আগবাঢ়ি আছে আৰু হয়তো ফলাফল ওলাবলৈ কেইটামান মুহূৰ্ত বাকী কেইবাটাও ৰাউণ্ড ইতিমধ্যে অন্ত পৰিছে আৰু বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আৰু ইতিমধ্যে আমাৰ হাতত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ কিছু মন্তব্য আহি পৰিছে কোকৰাঝাৰৰ যিগৰাকী প্ৰাৰ্থী আৰু ইতিমধ্যে জানিব পৰা গৈছে যে জয়ন্ত বসুমতাৰীয়েও বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে আমি যদিহে সম্ভৱ হয় জয়ন্ত বসুমতাৰীৰ সেই মন্তব্য শুনাব বিচাৰিছোঁ প্ৰথম ৰাউণ্ড বুলি নহয় বস্তুটো ছেকেণ্ড ৰাউণ্ড এতিয়া চলি আছে ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টটো মই দেখিছোঁ মানে অলপ আগতে আছে লেট কৰি আছোঁ আৰু গোটেই সমষ্টিৰ মই অলৰেডি কোকৰাঝাৰ সোমাই আহিলোঁ তাৰপিছত চিৰাঙলৈ সোমালোঁ আৰু চিধা ইয়ালৈ আহিলোঁ তো এই গোটেইখিনিত লিড লৈ আছোঁ নিৰ্বাচনৰ সময়ত যিখিনি আমি কথা দিছিলোঁ বা আমি যিটো কৈছিলোঁ যে 2.5 লাখ কমচে কম ব্যৱধান জিকি যাম বুলি সেইখিনি নিশ্চয়কৈ হ'বলৈ গৈ আছে যিখিনি এতিয়া আগবাঢ়ি আছে খুব সম্ভৱ শেষৰ পৰ্যায়লৈকে সেই 2.5 লাখ নিশ্চয় আহিব দ্বিতীয় স্থানত কোন থাকিব বুলি ভাবে দ্বিতীয় স্থানটো মই এতিয়া ক'ব নোৱাৰোঁ এতিয়া দেখা গৈছে যে BPFে অলপ এইখিনি ছেকেণ্ড ৰাউণ্ডলৈকে লিড লৈ আছে তো আৰু কংগ্ৰেছেও মানে কিছু সমষ্টিত অলপ লিড লৈ আছে তো সেইটো চালে নিশ্চয়কৈ কংগ্ৰেছ আৰু BPFৰ মাজত ছেকেণ্ড বা থাৰ্ড পজিশ্যনৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ তেখেতসকলৰ মাজত টক্কৰটো হ'ব কিন্তু মই UPPL বা NDA হিচাপে চবতকৈ আগত নিশ্চয় ওলাই যাম
নাই BPF পোৱাৰটো কোনো মই দেখা নাই কাৰণ দৰং ওদালগুৰিত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া BJP মানে প্ৰাৰ্থীয়ে নিশ্চয়কৈ আহিব এইফালে আছিলে কোকৰাঝাৰ এতিয়া ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড চলিলে এই থাৰ্ড ৰাউণ্ডলৈকেতো আগবাঢ়িব পৰা নাই তো কোনটো যে পাব মই দেখা নাই কি হ'ব শেষত গৈ হাঁহিটো মাৰিম মই নিৰ্বাচনৰ সময়তো কৈছিলোঁ যে বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি এইটো এটা অশান্ত এটা অঞ্চল আছিলে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলৰ শাসনকালত এইটো এটা শান্তি এটা পৰিৱেশ আমি পাইছোঁ শান্তি সম্প্ৰীতি ঐক্য সংহতি নিশ্চয়কৈ পাইছোঁ সেইকাৰণে এইটো চিৰযুগমীয়া নিশ্চয়কৈ কৰিব লাগিব তাৰপিছত বানপানীৰ যিখিনি গৰাখহনীয়া সমস্যা আমাৰ আছে বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত এইটোৰ কাৰণে নিশ্চয়কৈ কাম কৰিব লাগিব আৰু ইউথ আৰু ওমেন্সৰ কাৰণে নিশ্চয় কাম কৰিব লগা আছে আৰু ইয়াৰ বাহিৰেও কিছুমান এমপ্লয়েবল কিছুমান এইটো কাম নিশ্চয়কৈ কৰিব লগা আছে এইখিনি মই বৰ্তমানলৈকে থিৰাং কৰিছোঁ মিঠাই অৰ্ডাৰ দিছে মিঠাই কোকৰাঝাৰলৈকেহে নিশ্চয় হ'ব কাৰণ ৰিজাল্টটো যিটো কোকৰাঝাৰ দিবলৈ দিব সেইকাৰণে কোকৰাঝাৰ এইখিনি ব্যৱস্থা নিশ্চয় অৰ্ডাৰ দিছে বিজনেছ কোকৰাঝাৰতে পালন কৰা হ'ব আৰু আমাৰ জিলাবোৰ আছে বা সমষ্টি হিচাপে আমাৰ কমিটিবোৰ আছে আমাৰ মিত্ৰজোঁট হিচাপে NDA হিচাপে তেখেতসকলে প্ৰত্যেকটো সমষ্টিয়ে বিজয় উৎসৱ পালন কৰে সেইটো আছে চবতে জিলা বা আমাৰ ব্লক বা মণ্ডল কমিটি হিচাপে তেওঁলোকে নিশ্চয়কৈ ব্যৱহাৰ কৰিছে আমি কোকৰাঝাৰ হিচাপে এটা ধুমধামেৰে এটা নিশ্চয়কৈ বিজয় উৎসৱ পালন কৰিম আৰু এয়া আছিল UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ কিছু মন্তব্য কোকৰাঝাৰৰ এগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে কোকৰাঝাৰত আৰু এনেদৰে এতিয়া সামগ্ৰিক যি পৰিৱেশ আমি এই মুহূৰ্তত জনাই গৈছোঁ সামগ্ৰিক যি ৰিজাল্ট বৰ্তমানলৈকে যি ফলাফল আমাৰ হাতত আহি পৰিছে ৰাজ্যৰ 14টা সমষ্টিৰ সবিশেষ আমি জনাইছোঁ আৰু এই মুহূৰ্তত আমি ডেস্কত যিহেতু প্ৰতিগৰাকী আমাৰ সংবাদকৰ্মী ব্যস্ত হৈ পৰিছে ফলাফলৰ প্ৰতিটো আপডেটছ আপোনালোকক জনাবলৈ এই মুহূৰ্তত মই জ্যোতিস্মিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ জ্যোতিস্মিতা আপোনাৰ হাতত কি ফলাফলৰ কি আপডেটছ আছে ৰাজ্যৰ বাহিৰেও দেশৰ বিভিন্ন ৰাজ্যৰ যেহেতু প্ৰতিটো আপডেটছ আপোনালোকে চাই আছে শেহতীয়া কি দেখা পাইছে হয় নিশ্চয়কৈ মন্তলৈ যেহেতু আজি পুৱাৰ ভাগত পুৱা 8 বজাৰ পৰা ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে পূৰ্বতে যেহেতু জনাইছিলোঁ যে নম্বৰৰ যি তাৰতম্য আছে সেই নম্বৰৰ তাৰতম্য কিছু ব্যাপকভাৱে সাল সলনি হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আমি যদি বৰ্তমান সময়ত তামিলনাডুৰ যদি ৰাজনৈতিক প্ৰেক্ষাপট যদি চাওঁ তামিলনাডুত DMK বৰ্তমান 36খন আসনত অগ্ৰগতি লাভ কৰি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আনহাতে BJPয়ে 2খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে ADMK ইতিমধ্যে 1খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু যিসমূহ অন্যান্য দল আছে সেই অন্যান্য দলসমূহে বৰ্তমান সময়ত এখনো আসন লাভ কৰা নাই আৰু ইয়াৰ ওপৰঞ্চি যি ইণ্ডি মৰ্চা আছে সেই ইণ্ডি মৰ্চা ইতিমধ্যে 37খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ যি পশ্চিমবংগৰ যদি আমি প্ৰেক্ষাপট যদি চাওঁ ভোট গণনাৰ যদি প্ৰেক্ষাপট যদি আমি চাওঁ যে BJPয়ে 10খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ TMC তৃণমূল কংগ্ৰেছে ইতিমধ্যে 29খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ যি কংগ্ৰেছ দল আছে কংগ্ৰেছ দলে ইতিমধ্যে 3খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে যিসমূহ অন্যান্য দল আছে সেই অন্যান্য দলসমূহে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে শেহতীয়া তথ্য অনুসৰি আৰু উত্তৰ প্ৰদেশৰ যদি চাওঁ উত্তৰ প্ৰদেশতো BJPয়ে ইতিমধ্যে লিড লৈ থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে BJPয়ে ইতিমধ্যে 37খন আসনত অগ্ৰগতি লাভ কৰিছে সমাজবাদী পাৰ্টীয়ে ইতিমধ্যে 42খন আসনত আৰু BSPয়ে এখন আসনো বৰ্তমান সময়ত লাভ কৰা নাই আৰু যি ইণ্ডি এলায়েন্স আছে সেই ইণ্ডি এলায়েন্সে ইতিমধ্যে 43খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ বিহাৰৰ যদি আমি চাওঁ বিহাৰত BJPয়ে ইতিমধ্যে 32খন আসন লাভ কৰিবলৈ সক্ষম হৈছে কিছু সময় পূৰ্বে 31খন আসন তেওঁলোকে লাভ কৰিছিলে কিন্তু তাৰ পিছত পৰৱৰ্তী সময়ত 32খন আসন ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে BJPয়ে তাৰ সমান্তৰালকৈ RJDয়ে বৰ্তমান সময়ত 9খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু অন্যান্য যিসমূহ দল আছে অন্যান্য দলসমূহে ইতিমধ্যে 2খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু যি ইণ্ডি এলায়েন্স আছে ইণ্ডি এলায়েন্সে ইতিমধ্যে 6খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও কৰ্ণাটকৰ যি লোকসভা সমষ্টি আছে কৰ্ণাটক লোকসভা সমষ্টি ইতিমধ্যে BJPয়ে 21খন আসন লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে 7খন আৰু অন্যান্য যিসমূহ দল আছে অন্যান্য দলসমূহ ইতিমধ্যে বৰ্তমান সময়ত এখন আসনো লাভ কৰিলে বৰ্তমান সময়ত সক্ষম হোৱা নাই আৰু যিহেতু পুৱাৰ ভাগৰ পৰা আজি পুৱা 8 বজাৰ পৰা যিহেতু ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যি আমেথি লোকসভা সমষ্টি আছে আমেথি লোকসভা সমষ্টিত ইতিমধ্যে স্মৃতি ইৰাণী তল পৰি থকা দেখিবলৈ
দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ বাৰাণসীত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৱায়নাড লোকসভা সমষ্টি ইতিমধ্যে 1 লাখৰো অধিক ভোটত ৰাহুল গান্ধীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে এতিয়া সংখ্যাসমূহৰ যি তাৰতম্য আছে সেই তাৰতম্যসমূহ তল ওপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে কোনো প্ৰাৰ্থী যদি আগবাঢ়ি আছে কিছু ক্ষেত্ৰত কিছু প্ৰাৰ্থী পিছ পৰি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ অসমৰো যদি চাবলৈ যোৱা অসমতো ইতিমধ্যে ব্যাপক হাৰত দৰং ওদালগুৰি যি লোকসভা সমষ্টি আছে দৰং ওদালগুৰি লোকসভা সমষ্টি ইতিমধ্যে দিলীপ শইকীয়া অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত যি আজি 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াসমূহ ইতিমধ্যে চলি আছে আৰু ইতিমধ্যে পৰৱৰ্তী সময়ত এনেকৈ চলি থাকিব আৰু কিছু সময়ৰ পিছতে আচলতে গম পোৱা যাব যে কোনে শেষাহীভাৱে কোনটো ৰাজনৈতিক দলৰ শিৰত অৱশেষত সেই ৰাজমুকুট তেওঁলোকে লাভ কৰিব তাক লৈ এতিয়া বিভিন্ন জনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি পোনে মণ্টু দলুৰ কাষলৈ আহিছোঁ হয় নিশ্চিতভাৱে পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব আৰু এই মুহূৰ্তত আমি উত্তৰ পূবৰ কিছু তথ্য জনাব বিচাৰিছোঁ যিহেতু উত্তৰ পূবৰ 25খনকৈ আসনৰ কি ফলাফল বা কেনেধৰণৰ অগ্ৰগতি যিহেতু আমি অসমৰ তথ্য আপোনালোকক জনালোঁ দেশৰ বিভিন্ন ৰাজ্যৰ তথ্য ইতিমধ্যে জনাইছোঁ কিন্তু উত্তৰ পূবত বৰ্তমান কেনেধৰণৰ অগ্ৰগতি লাভ কৰিছে প্ৰতিটো দলে সেইসমূহ জানিব বিচাৰিছোঁ আকাশমিতা আছে আকাশমিতাৰ পৰা সেইসমূহ জানিব বিচাৰিছোঁ হয় মণ্ডললৈ আৰু যেহেতু লোকসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ফলাফলৰ ভোট গণনা আৰম্ভ হৈছে আৰু খন্তেক পাছতে আচলতে যি প্ৰকৃত ফলাফল প্ৰকাশ পাব আৰু তাৰ সমান্তৰালকৈ আমি যেহেতু দেখিবলৈ পাইছোঁ অসমৰ যি আচলতে ভোট গণনা নিৰ্বাচনৰ ফলাফলৰ বাবে যি ভোট গণনা হৈছে তাৰ পৰা দেখিবলৈ পোৱা গৈছে যে আচলতে বহু কেইটা দলত আচলতে সমষ্টিত আচলতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু যেহেতু ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে আচলতে সৰ্বানন্দ সোণোৱালে প্ৰায় 1,60,000 ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু বিপৰীত পক্ষ আচলতে লুৰিণজ্যোতি গগৈয়ে প্ৰায় 1 লাখ ভোট লাভ কৰিছে আৰু আনহাতে যোৰহাট সমষ্টিত দেখিবলৈ পোৱা গৈছে যে তপন কুমাৰ গগৈতকৈ আচলতে গৌৰৱ গগৈ আচলতে অগ্ৰগতি লাভ কৰিছে আৰু তাৰ সমান্তৰালকৈ যিহেতু জনাইছোঁ আমাৰ হাতত তথ্য আহি পৰিছে যিহেতু ছিকিমত SKMে আচলতে অগ্ৰগতি লাভ কৰি আছে আৰু ত্ৰিপুৰাত দুটাকৈ সমষ্টি ইষ্ট ত্ৰিপুৰা আৰু ৱেষ্ট ত্ৰিপুৰা এই দুইটা সমষ্টিতে আচলতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু পদুচেৰীত যদি চাবলৈ যাওঁ তেতিয়াহ'লে কংগ্ৰেছ প্ৰাৰ্থী ভি ভৈথিলিংগামে অগ্ৰগতি লাভ কৰিছে আৰু আনহাতে এফালে মণিপুৰত দুটা সমষ্টি আউটাৰ মণিপুৰ আৰু ইনাৰ মণিপুৰ আউটাৰ মণিপুৰৰ লোকসভা সমষ্টিত আচলতে NPFৰ প্ৰাৰ্থী কাছুই টিমথি জিমিক 6,790টা ভোটত আচলতে অগ্ৰগতি লাভ কৰিছে আৰু আনহাতে ইনাৰ মণিপুৰত লোকসভা সমষ্টিত আচলতে বিজেপি প্ৰাৰ্থী TB কুমাৰ সিঙে অগ্ৰগতি লাভ কৰিছে আৰু বিজেপি প্ৰাৰ্থীগৰাকীৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী এবে অকৈজানে লাভ কৰিছে 48,469টা ভোট আৰু আনহাতে শ্বিলং লোকসভা সমষ্টিত ডক্টৰ ঋষি এণ্ডৰিয়া আগবাঢ়ি আছে অগ্ৰগতি লাভ কৰিছে আৰু ভইচ অফ দ্য পিপলছৰ প্ৰাৰ্থী আছিল তেখেত আৰু যিহেতু প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে 6,526টা আৰু আনহাতে দেখিবলৈ পোৱা গৈছে যে NPPৰ প্ৰাৰ্থী ডক্টৰ MA লিণ্ডুৱে লাভ কৰিছে 2,705টা ভোট আৰু যেহেতু আমাৰ হাতত তথ্য আহি পৰিছে SKM মৰ প্ৰাৰ্থী ছিকিমৰ যি SKMৰ প্ৰাৰ্থী ইন্দ্ৰহাং সুব্বাই অগ্ৰগতি লাভ কৰি আছে আৰু যেহেতু অসমত বিজেপি প্ৰাৰ্থী কেইবাটাও সমষ্টিত আচলতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে আৰু ডিব্ৰুগড়ত যিহেতু লুৰিণজ্যোতি গগৈক পিছ পেলাই আচলতে সৰ্বানন্দ সোণোৱালে প্ৰায় 1,60,000 ভোটত অগ্ৰগতি লাভ কৰিছে আৰু যেহেতু তিনিকুণীয়া যুঁজ আছিল ডিব্ৰুগড় সমষ্টিত তিনিকুণীয়া যুঁজ আৰু এই তিনিকুণীয়া যুঁজখনত দেখিব পোৱা গৈছে যে আচলতে সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰি আছে আৰু আনহাতে যোৰহাট সমষ্টিত গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰি আছে হয় মন্ত্ৰালয়লৈ নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া আপডেটছ আপোনালোকে জনাই গৈছে প্ৰতিটো মুহূৰ্তৰ যিসমূহ লোকসভা নিৰ্বাচনৰ ফলাফল আজি যিহেতু পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে আৰু প্ৰতিটো মুহূৰ্তৰ আপডেটছ আমাৰ সংবাদকৰ্মীসকলে প্ৰতিটো মুহূৰ্তত দিবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত মই পিংকিৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু পিংকিয়ে পুৱাৰে পৰা প্ৰতিটো আপডেটছ আমি দৰ্শকসকলক জনাই গৈছোঁ আপোনাৰ ওচৰত শেহতীয়া আপডেটছ কি আছে
যেহেতু আমি পুৱাৰে পৰা জনাই গৈছোঁ আজি যেহেতু ইতিমধ্যে ভোট গণনা হৈ আছে আৰু দেশৰ 543টা সংসদীয় সমষ্টিৰ ইতিমধ্যে ভোট গণনা হৈ আছে আৰু অসমৰো 143 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজিৰ দিনটোত নিৰ্ণয় হ'ব ইতিমধ্যে ভোট গণনা হৈ আছে আৰু মোৰ সতীৰ্থসকলে সকলো তথ্য দৰ্শকসকলক জনাইছে আৰু আমি পুনৰবাৰ জনাই গৈছোঁ যিহেতু অসমত যদি চোৱা হয় তেন্তে অসমৰ 14টা সংসদীয় সমষ্টিৰ 11টাত ইতিমধ্যে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ইয়াৰ বিপৰীতে কংগ্ৰেছে 3টাকৈ সমষ্টিত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু অন্যান্য এই ক্ষেত্ৰত শূন্য আনহাতে যদি চোৱা হয় ডিব্ৰুগড়ে হওক বা লখিমপুৰ বা শোণিতপুৰ আৰু গুৱাহাটী এই প্ৰায় সংখ্যক সমষ্টিতে আচলতে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে বিশেষকৈ যদি চোৱা হয় তেন্তে বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে তেওঁ প্ৰায় 1,60,000ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে যিহেতু তিনিকুণীয়া এখন যুঁজ আছিলে আপৰ মনোজ ধানোৱাৰ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু বিজেপিৰ সৰ্বানন্দ সোণোৱালে তিনিকুণীয়া যুঁজ হৈছিলে আৰু হেমতে আচলতে সৰ্বানন্দ সোণোৱালে ইতিমধ্যে বৃহৎ ভোটৰ ব্যৱধানত তেওঁ অগ্ৰগতি লাভ কৰিছে আনহাতে গুৱাহাটীত দেখিবলৈ পোৱা গৈছে মীৰাপৰ ঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধিৰ মাজত মূল যুঁজখন হৈছিলে দুয়োগৰাকীৰ মাজত যুঁজখন হৈছিলে কিন্তু বৰ্তমান সময়ছোৱাত অগ্ৰগতি লাভ কৰিছে আচলতে বিজুলী কলিতা মেধিয়ে এই একেদৰে দেখিবলৈ পোৱা গৈছে বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই প্ৰেমলাল গঞ্জু পিছ পৰি আছে আনহাতে ৰঞ্জিত দত্ত যথেষ্ট ভোটত আগবাঢ়ি আছে একেদৰে চোৱা হয় যদি তেন্তে দেখিবলৈ পোৱা যাব প্ৰায় 26,000ৰো অধিক ভোটত শিলচৰত পৰিমল শুক্লবৈদ্যই অগ্ৰগতি লাভ কৰিছে একেদৰে প্ৰধান বৰুৱাই অগ্ৰগতি লাভ কৰিছে লখিমপুৰত এনেদৰে আচলতে 14টা যি সংসদীয় সমষ্টি অসমৰ তাৰে 11টাত বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে আনহাতে 3টা সমষ্টিতহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে প্ৰদ্যুৎ বৰদলৈ নগাঁৱত আচলতে অগ্ৰগতি লাভ কৰিছে সুৰেশ বৰা কিছু পৰিমাণে পিছ পৰি আছে আৰু এনেদৰে আচলতে যদি চোৱা হয় তেন্তে দেশত যদি চোৱা হয় তেন্তে এনডিএ আচলতে প্ৰায় 292খনৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে ইয়াৰ বিপৰীতে 250খন আসনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই আৰু যদি এইফালে চোৱা হয় তেন্তে অমিত শ্বাহ যিহেতু গান্ধীনগৰ গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইতিমধ্যে খবৰ ওলাইছে যে তেওঁ প্ৰায় জয় লাভ নিশ্চিত তেওঁ বহু লাখ ভোটত আচলতে তেওঁ অগ্ৰগতি লাভ কৰিছে তেওঁৰ জয় নিশ্চিত আনহাতে কিৰেণ ৰিজিজু তেওঁ ইতিমধ্যে জয় লাভ প্ৰায় নিশ্চিত হৈ পৰিছে তেওঁ বহু লাখ ভোটৰ ব্যৱধানত তেওঁ অগ্ৰগতি লাভ কৰিছে এনেদৰে আচলতে কিছু দৃশ্যপট সলনি হৈছে আচলতে দেখিবলৈ পোৱা গৈছে কোনোৱে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কোনো পিছ পৰি ৰৈছে এনেদৰে আচলতে দৃশ্যপটসমূহ সলনি হৈছে আৰু অধিক তথ্যৰ বাবে আমি পুনৰ মন্তুল দলৈ কাষলৈ যাবলৈ চাম হয় নিশ্চিতভাৱে শেহতীয়া তথ্য আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ এনডিএ বৰ্তমান মুহূৰ্তত 294খন আসনত অগ্ৰগতি লাভ কৰিছে সমান্তৰালভাৱে ইণ্ডি এলায়েন্সে 231খন আসনত বৰ্তমানলৈকে অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্যই 18খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে এয়া হৈছে শেহতীয়া তথ্য আৰু বৰ্তমানেও ভোট গণনা চলি আছে কোনো ঠাইত 7টা ৰাউণ্ড ইতিমধ্যে অতিক্ৰম কৰিছে আৰু যি অগ্ৰগতি লাভ কৰিছে সেইখিনি আচলতে তাৰ উলটাও হ'ব পাৰে যেহেতু মই প্ৰথমেই কৈছোঁ যে প্ৰতিটো মুহূৰ্তত ইয়াৰ ট্ৰেণ্ড চেঞ্জ হৈছে প্ৰতিটো মুহূৰ্তত সলনি হৈছে প্ৰতিটো যি ৰাউণ্ড হৈছে সেই ৰাউণ্ডত কিন্তু সলনি হোৱা পৰিলক্ষিত হৈছে প্ৰতিটো বিধানসভা সমষ্টিৰ যদি কথা ক'বলৈ যাওঁ প্ৰতিটো বিধানসভা সমষ্টিত কিন্তু ইয়াৰ ৰূপৰেখা সলনি হোৱা পৰিলক্ষিত হৈছে আমি পুনৰ জাহ্নৱৰ ওচৰলৈ যাব বিচাৰিম যদি কিবা শেহতীয়া আপডেটছ আছে যিহেতু প্ৰতিটো মুহূৰ্তত মই কৈ আহিছোঁ যে প্ৰতিটো মুহূৰ্তত ইয়াৰ ৰূপৰেখা সলনি হৈছে জাহ্নৱ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যদি নতুন কিবা তথ্য আছে নতুন তথ্য কি আছে আৰু কেনেধৰণৰ হ'ব এতিয়া যিহেতু আমি পুৱাৰে পৰা দেখিছিলোঁ এনডিএ যিটো গতিত যিটো হাৰত অগ্ৰগতি লাভ কৰিছে তাৰ কিন্তু কিছু সাল সলনি বৰ্তমান মুহূৰ্তত হোৱা পৰিলক্ষিত হৈছে কি ক'ব হয় নিশ্চিতভাৱে মন্ত্ৰলৈ বৰ্তমান সময়ত যদি আমি দেখোঁ প্ৰতিটো মুহূৰ্ততে পুনৰবাৰ কৈছোঁ যে প্ৰতিটো মুহূৰ্ততে পথ সলনি হৈ আছে গতিকে অতিকৈ ৰোমাঞ্চকৰ হৈ পৰিছে এইবাৰৰ নিৰ্বাচন আৰু অষ্টাদশ যিটো নিৰ্বাচন স্বাধীনতাৰ পাছত এয়া অষ্টাদশ নিৰ্বাচন অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচন আৰু নিশ্চিতভাৱে অষ্টাদশ নিৰ্বাচন সেই প্ৰথমৰ পৰা অষ্টাদশ নিৰ্বাচনলৈ যি এক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আজিৰ এই নিৰ্বাচন ৰোমাঞ্চকৰ হোৱাটো এক যুক্তিনিষ্ঠ বুলি ক'ব লাগিব কিন্তু তাৰ মাজতে কথাটো হৈছে যে যি সমীকৰণ এতিয়া দেখুৱাইছে পুনৰাবৃত্তি হ'ব চাগে 96-99ৰ কাৰণ কিয় আমি যদি ইতিহাস অলপ জুকিয়াই চাওঁ সেই 99 আৰু 96 চনতো সেই একেই আমি দেখিবলৈ পাইছিলোঁ পৰিসংখ্যা সেই তাকেই কৈ আছে সেইবাৰৰ নিৰ্বাচনত তেনেধৰণৰ জল পট হোৱা নাছিল বহু অগ্ৰগতি যদি কেতিয়াবা এনডিএ আৰু কেতিয়াবা তেতিয়া সময়ত ইউপিএ আছিল ইউপিএ কেতিয়াবা আগবাঢ়িছিলে বুলি কিন্তু যিয়ে নহওক কিয় এই যি সমীকৰণ বৰ্তমান ইতিমধ্যে আমি জনাইছোঁ মধ্যপ্ৰদেশত যদি আমি চাওঁ 29খন আসনত ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে সমান্তৰালভাৱে যদি আমি মহাৰাষ্ট্ৰত চাওঁ 18খন আসনত
বিজেপি আগবাঢ়ি আছে, কংগ্ৰেছ কিন্তু 29খন আসনত আগবাঢ়ি আছে। গতিকে এয়া বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ পথ সলনি হৈ আছে সঘনাই। কিন্তু তাৰ মাজত মই পুনৰবাৰ কৈছোঁ যে এই তিনিটা বিশেষকৈ দল, এই তিনি বিশেষ দল আছে, সেই তিনি বিশেষ দলে কিন্তু এটা কথা স্পষ্ট হৈছে, যিয়ে চৰকাৰ গঠন কৰিব এই তিনিটা দলৰ কিন্তু তেওঁলোকৰ এক প্ৰকাৰ তেওঁলোক ষ্টাৰ মেকাৰ হৈ পৰিব। মই কৈ দিছোঁ বিজেডি আছে নবীন পটনায়কৰ, আৰু YSRC আছে YS জগমোহন ৰেড্ডিৰ নেতৃত্বাধীন YSRC আছে, আৰু কে চন্দ্ৰশেখৰ ৰাও TRS আছে। এই তিনিটা দলে কিন্তু NDAৰো পক্ষত নাই, ইণ্ডি মৰ্চাৰো পক্ষ নাই। গতিকে এই তিনিটা দল কিন্তু কিং মেকাৰ হ'ব, এই কথা কিন্তু বৰ্তমান যি সমীকৰণ সেই সমীকৰণৰ পৰা কিন্তু এক প্ৰকাৰ স্পষ্ট হৈছে। কাৰণ কিয় আমি যদি লক্ষ্য কৰোঁ আপুনি ইণ্ডি মৰ্চাই বৰ্তমান 231খন আসনত অগ্ৰগতি লাভ কৰি আছে, অৰ্থাৎ লিড লৈ আছে। আকৌ আমি যদি চাওঁ 294খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে লিড লৈ আছে। এতিয়ালৈ কিন্তু কোনো এখন আসন সুনিশ্চিতভাৱে জয়ী হোৱাৰ কোনো ধৰণৰ এনে তথ্য নিৰ্বাচন আয়োগৰ তৰফৰ পৰাও সদৰি হোৱা নাই। কিন্তু যিয়ে হওক কিয় মই কেমেৰা পাৰ্চন মনোজক অনুৰোধ কৰিম যাতে আমি শেহতীয়াকৈ কিছু আপডেট আৰু দিব পাৰোঁ। ইয়াত আমি ইলেকশ্যন কমিশ্যনৰ যদি ৱেবছাইটটো আমি চাওঁ, ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটটো চালে আমি দেখিম ইয়াত স্পষ্টকৈ লিড লৈ আছে ভাৰতীয় জনতা পাৰ্টীয়ে 239 অৰ্থাৎ 239খন আসনত অগ্ৰগতি লাভ কৰিছে। একেদৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 94খন আসনত অগ্ৰগতি লাভ কৰিছে, সমাজবাদী পাৰ্টীয়ে 35খন আসনত লাভ কৰিছে, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে 30খন আসনত অগ্ৰগতি লাভ কৰিছে। আৰু শেহতীয়াকৈ যদি আমি সমগ্ৰ যদি দৃশ্যপট এই চাওঁ তেনেহ'লে আমি যদি ষ্টেট ৱাইজত যদি যাওঁ তেনেহ'লে প্ৰথমে আমি বিহাৰৰ এবাৰ লক্ষ্য কৰিম। বিহাৰত কি হৈছে পৰিস্থিতি? বিহাৰত JDU জনতা দল ইউনাইটেডে 15খন আসনত অগ্ৰগতি লাভ কৰি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে 12খনত, LGPRV 5খনত, RJD 4খনত, CPIML 2খনত আৰু কংগ্ৰেছে মাত্ৰ 1খনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ইয়াত আমি চাওঁ ৰাষ্ট্ৰীয় জনতা দল ইউনাইটেড ৰামবিলাস পাছৱানৰ যি আছে 4খনকৈ আসন দখল কৰিবলৈ ক্ষমা কৰিব অগ্ৰগতি লাভ কৰি আছে। লগতে JDU জনতা দল ইউনাইটেডে 15খন আসনত অগ্ৰগতি লাভ কৰি আছে। কিন্তু কংগ্ৰেছৰ ইয়াত অৱস্থাটো চাওক, এখন আসন, কেৱল এখন আসনত। গতিকে এনে যদি আমি যদি ৰাজ্যিক ভিত্তিত যদি সমীকৰণ চাওঁ, আমি যদি অসমৰ প্ৰেক্ষাপটত যদি নিৰ্বাচন আয়োগে কি কৈছে অসমৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেনেহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে 8খনত অগ্ৰগতি লাভ কৰি আছে। এই অসমত 8খনত অগ্ৰগতি লাভ কৰি আছে, কংগ্ৰেছে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে, মিত্ৰজোঁটৰ UPPL এখন আসনত অগ্ৰগতি লাভ কৰি আছে, আৰু অসম গণ পৰিষদ এইটো নিশ্চিতভাৱে বৰপেটাৰ ফণীভূষণ চৌধুৰীয়ে এখন আসনত অগ্ৰগতি লাভ কৰি আছে। পশ্চিমবংগলৈ আমি যাব বিচাৰোঁ। পশ্চিমবংগত কি হৈছে? পশ্চিমবংগত যদি আমি চাওঁ তেনেহ'লে পশ্চিমবংগত আমি পাম ইয়াত পশ্চিমবংগতো তীব্ৰ প্ৰত্যাহ্বান হৈছে, আৰু কিন্তু তাৰ মাজতে কিন্তু পুনৰবাৰ দেখিবলৈ পোৱা গৈছে যে TMC আৰু বিজেপিৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হৈছে। ইয়াত আমি যদি চাওঁ AITS তৃণমূল কংগ্ৰেছে 31খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে মাত্ৰ 10খনত, কিন্তু কংগ্ৰেছে মাত্ৰ 1খন আসনতে পশ্চিমবংগত আসন দখল কৰিব অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ইণ্ডি মৰ্চাৰ এই পশ্চিমবংগৰ এই যি সমীকৰণ, এই সমীকৰণত তৃণমূল কংগ্ৰেছৰ 31, ভাৰতীয় জনতা পাৰ্টীৰ 10 আৰু কংগ্ৰেছৰ 1, এই সমীকৰণে এটা কথা স্পষ্ট কৰিছে যে ইণ্ডি মৰ্চাৰ যি ধৰণে তেওঁলোকৰ ৰণনীতি থাকিব লাগিছিল, যি ধৰণে তেওঁলোকে সকলো দলক একত্ৰিত কৰিব লাগিছিলে, ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ এই সমীকৰণ চাই এটা কথা নিশ্চিত হৈছে যে ইণ্ডি মৰ্চা তাত সম্পূৰ্ণভাৱে বিফল হৈছে। লগতে আমি আটাইতকৈ যদি হিন্দী বলয়ৰ যদি আমি ৰাজ্যলৈ আমি যাওঁ, বিশেষকৈ আমি যদি উত্তৰ প্ৰদেশত যাব বিচাৰিম। উত্তৰ প্ৰদেশত কি হৈছে? উত্তৰ প্ৰদেশৰ যদি আমি চাওঁ তেনেহ'লে শেহতীয়াকৈ আমি দেখিম তাতো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে, আৰু উত্তৰ প্ৰদেশৰ শেহতীয়াকৈ 80খন যি আসন বিশিষ্ট তাত আপোনালোকে দেখিব ভাৰতীয় জনতা পাৰ্টীয়ে 37খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে। সমাজবাদী পাৰ্টী 33, সমাজবাদী পাৰ্টীৰ কিন্তু এইবাৰ ভূমিকা যথেষ্ট আছে এই নিৰ্বাচনত। বিশেষকৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ এক যুদ্ধংদেহী তৎপৰতাৰে তেখেতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিলে। গতিকে তাত দেখিবলৈ পোৱা গৈছে সমাজবাদী পাৰ্টীয়ে 33খন আসনত অগ্ৰগতি লাভ কৰি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে 37খন আসনত অগ্ৰগতি লাভ কৰি আছে। যুঁজ ক'ত হৈছে? উত্তৰ প্ৰদেশত স্পষ্টভাৱে ভাৰতীয় জনতা পাৰ্টী আৰু সমাজবাদী পাৰ্টীৰ। কংগ্ৰেছ কিন্তু 7খন, RLD 2খন আৰু ASPKR 1খন। গতিকে অতিকৈ ৰোমাঞ্চকৰ হৈ পৰিছে এই ৰাষ্ট্ৰীয় ৰাজনীতিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সমীকৰণ, সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীকৰণে হওক বা ৰাজ্যিক পৰ্যায়ৰ সমীকৰণে হওক যথেষ্ট ৰোমাঞ্চকৰ হৈ পৰিছে। কিন্তু এতিয়াও স্পষ্ট হোৱা নাই, বহুকেইটা ৰাউণ্ড আছে, আৰু এই ৰাউণ্ডৰ পাছত সকলো স্পষ্ট হ'ব, জল্পনা কল্পনা হ'ব যে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব। অষ্টাদশ লোকসভা নিৰ্বাচনত সেই কাঁহী কোনে মাৰিব? পুনৰ আহিছোঁ মণ্ডললৈ কাষলৈ। মণ্ডললৈ নিশ্চিতভাৱে মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম, যিহেতু দেখা গৈছে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত। বদৰুদ্দিন আজমল কিন্তু এতিয়া ধুবুৰীত 3য় স্থানত আছে। বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, বদৰুদ্দিন আজমল বৰ্তমান মুহূৰ্তত 3য় স্থানতহে আছে। যিহেতু ফলাফল ঘোষণা হোৱা নাই,
কিন্তু ভোট গণনা চলি আছে এই মুহূৰ্তত ডাঙৰ খবৰ বদৰুদ্দিন আজমল বৰ্তমান ধুবুৰীত তৃতীয় স্থানতহে আছে এই মুহূৰ্তত সেইটো হৈছে ডাঙৰ খবৰ যেহেতু ৰকিবুল হুছেইনে বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে দ্বিতীয় স্থানত আছে জাবেদ ইছলাম আৰু তৃতীয় স্থানতহে ৰৈছে গৈ বদৰুদ্দিন আজমল যেহেতু মই পুৱাৰে পৰা কৈ আহিছিলো যে ধুবুৰী লোকসভা সমষ্টিৰ বদৰুদ্দিন আজমলৰ এক প্ৰকাৰ দুৰ্গ আছিল আৰু AIDFক যিটো হাৰত সমৰ্থন কৰা হৈছিল ধুবুৰীত কিন্তু তাৰ এইবাৰ ওলোটা প্ৰতিচ্ছবি দেখা গৈছে আৰু সংখ্যালঘু লোকে এইবাৰ যে AIDFক সমৰ্থন কৰা নাই তাৰ এক প্ৰতিচ্ছবি এই ধুবুৰী লোকসভা সমষ্টি গতিকে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ বদৰুদ্দিন আজমল আছে বৰ্তমান মুহূৰ্তত তৃতীয় স্থানত আৰু বৰ্তমান বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ ৰকিবুল হুছেইনে আৰু আমি পৰৱৰ্তী সময়ত প্ৰতিটো শেহতীয়া আপডেটছ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক কাৰেণ্ট ট্ৰেণ্ড আসাম